নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান এই সময়লৈকে ভালে কুশলে আছোঁ এটা দীঘলীয়া যাত্ৰা সমাপ্ত কৰি কালি ৰাতি ঘৰ পালোহি প্ৰথমতে গৈছিলোঁ ডিব্ৰুগড় মানে মৰাণলৈ গৈছিলোঁ বহুত দিনৰ আগৰ নিমন্ত্ৰণ আছিলে মৰাণৰ ঠিক একেই লেঙেৰী নামৰ এখন ঠাই তাৰপিছত ডিব্ৰুগড়ৰ পৰা চাবুৱাৰ পৰা তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ পৰা আকৌ ৰাতি আহি ডিব্ৰুগড় আকৌ ডিব্ৰুগড়ৰ পৰা মাজুলী গতিকে মাজুলীৰ ৰাসো অকণমান চালোঁ খালি অকণমান দুখ থাকিল যে মাজুলীত আমি 2:10 বজালৈকে ৰাস চালোঁ কিন্তু ৰাধাকৃষ্ণক নেদেখিলোঁ নৃত্যনাটিকাখন কিছু তেওঁলোকে দীঘলীয়া কৰে সত্ৰীয়া সংস্কৃতিৰ ওপৰত আধাৰিত ইমান সুন্দৰ লাগিছে নৃত্যনাটিকাখন মানে উত্তৰ কমলাবাৰী ৰাস যি ৰাস আপোনালোকে আচলতে মোবাইলত দেখি আছে পুখুৰীত পাৰে বা পুখুৰীৰ মাজত ৰাধাকৃষ্ণ নৃত্য বা মই দিছোঁ বকাসুৰ অহা বা তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই আপোনালোকক দেখাইছোঁ এটাই দুখ থাকি গ'ল ৰাধাকৃষ্ণক আমি চাব নাপালোঁ গতিকে আকৌ কেতিয়াবা গ'লে ৰাধাকৃষ্ণৰ সেই মানে অমৰ প্ৰেম কাহিনী নিৰ্ভেজাল প্ৰেম কাহিনী চাবলৈ মাজুলীৰ ৰাসত চেষ্টা কৰিম বাৰু যি কি নহওক মই আহি পালোঁ খুবেই বেছি ভাগৰুৱা হৈ আছোঁ মানে চকু মেলিব মন যোৱা নাই ইমানেই বেছি কষ্ট হৈছে এইকেইদিন 4 দিনত আৰু যিহেতু ৰাস চাই টোপনি ক্ষতি বাৰু যি কি নহওক ইমান দীঘলীয়ালৈ নাযাওঁ মই অকণমান উপহাৰ কেইটামান দেখাম খুব ভাল লগা পানী মেটেকা আপোনালোকে শুনিছেই নাম দেখিছেই মেটেকাৰ দ্বাৰা তৈয়াৰী এইটো এটা খুব ধুনীয়া বেগ দিছে মোক প্ৰয়োজনীয় কিবা কিবি ল'বলৈ দিছে আৰু ভৰাব কৰিবলৈ মোবাইল কিবা কিবি আৰু ঠিক তেনেকৈ মই দিওঁতেই গম পাইছোঁ এইটোৰ ওপৰত মোৰ অধিকাৰ নাই এই অধিকাৰটো ইতিমধ্যে ফটোখন দেখি অধিকাৰটো পত্নীয়ে লৈ লৈছে গতিকে আপোনালোকক দেখালোঁ শেষৰবাৰৰ কাৰণে এইটো ধুনীয়া বেগ আৰু মোৰ কিছুমান ধৰি লওক প্ৰয়োজনীয় কিতাপ পত্ৰকে আদি কৰি সকলো ধৰণৰ ৰাখিবৰ কাৰণে এইটোও পানী মেটেকাৰ তৈয়াৰী আমাৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত পুৰস্কাৰপ্ৰাপ্ত এগৰাকী হস্তশিল্পী তেখেতে সোণপাহি হাজৰিকাৰ লগতে তেখেতৰ বৌক মানে তেখেতৰ বোৱাৰী হ'ব তেখেতৰ ভাই বোৱাৰী পুষ্পা হাজৰিকাৰ লগতে তেখেত সকলো পৰিয়ালবৰ্গই এই উপহাৰ দুটা দিছে খুব বেছি ভাল লাগিল তেওঁলোকৰ তিনিচুকীয়া নিমন্ত্ৰণত তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ তিনিচুকীয়া ঠিক পাবগৈ নালাগে আৰু নাপাওঁতেই তেওঁলোকৰ ঘৰ আৰু আপোনালোকক মই সেইদিনা ভিডিঅ' কৰি দেখাইছোঁৱেই এইটো এটা খুব ধুনীয়া জিন্তুমণি কলিতা দাদাই দিছে আৰু এইটো হৈছে আপোনাৰ আভা দিহিঙীয়া বাইদেউৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ সকলোৱে মিলি এই মৌৰা চৰাই থকা চাকিৰ গছাটো দিছে খুব বেছি আনন্দিত ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই 4 দিনীয়া দীঘলীয়া যাত্ৰাটোৰ প্ৰত্যেকজন লোকে ইমান বেছি মৰম আদৰ চেনেহ কৰিলে আৰু লগতে মই আশা কৰোঁ যিসকল লোকে মোক নিমন্ত্ৰণ কৰিছিলে বিশেষকৈ দুলীয়াজানৰ ভাৰতী বৰুৱা বাইদেউ ইমান বেছি মৰম দিয়া মানে বহুত ভাল লাগিল দেই আচৰিত লাগিল তেওঁলোকক সঁচাকৈ আকৌ দিন যাব লাগিব আৰু এই চাৰ্টটো ডিব্ৰুগড়ত দিয়া উপহাৰ পিন্ধিয়ে আজি ভিডিঅ'টো বনাইছোঁ আৰু যি কি নহওক মই আজি আপোনালোকৰ কাৰণে এটা খুব দৰকাৰী প্ৰয়োজনীয় বজৰং বাণখনৰ ওপৰত থকা আৰু এটা কনফিউজন দূৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ এতিয়া হনুমান চালিচা হওক বজৰং বাণ হওক বা অন্য যিখিনি আধ্যাত্মিক দিশৰ ওপৰত থকা আমাৰ পুথিয়ে কওক বা অন্য কিছু তেনেকুৱা ধৰণৰ মন্ত্ৰ তাৰ ওপৰত বিভিন্নজনৰ বিভিন্ন মতামত গতিকে কোনোবা এজন বিশেষ ব্যক্তি বা বেলেগ এজন ব্যক্তিৰ সৈতে মোৰ কথাখিনি একেধৰণৰ মিলিব বা একেই হ'ব তাৰ কোনো ধৰা বন্ধা কথা নাই যে হ'বই লাগিব বা কথা নাই কিন্তু যিহেতু মই আজি এবছৰ ধৰি এই বিষয়টোৰ ওপৰত কিছু অধ্যয়ন কৰিছোঁ বা কিছু জানিবলৈ চেষ্টা কৰিছোঁ প্ৰেক্টিকেলি মই বিষয়টো পাইছোঁ গতিকে কিছু কথা মই আপোনালোকক মানে ডাঠি ক'ব পাৰোঁ বা মোৰ কথাটো মানে ধৰি লওক হয় বুলি ক'ব পাৰোঁ কিন্তু বেলেগৰ কথাটো নহয় বুলি মই ক'ব নোৱাৰোঁ কিন্তু কথাখিনি যুক্তিযুক্ততা বা তাত কি লিখা আছে সেই কথাটো আমাৰ জনাৰ খুব বেছি দৰকাৰী এতিয়া কোৱা হয় যে বজৰং বাণখন পাঠ কৰিব নালাগে প্ৰথম কথা হ'ল যে যিসকলে নালাগে বুলি কয় তেওঁলোকে কয় যে প্ৰথম কথাটোৱে কয় যে মৃত্যুৰ ভয় থাকিলেহে আপুনি বজৰং বাণ পাঠ কৰিব লাগে এতিয়া মই বিভিন্ন সময়ত কৈ থাকোঁ যে মৃত্যুৰ ভয়টো এনেকুৱা নহয় যে আপুনি কাইলৈ আপোনাৰ মৃত্যু হ'ব বা মৃত্যুৰ ভয় থাকিব বুলি আপুনি গম পাব বা আপোনাৰ বজৰং বাণখন মুখস্থ থাকিবওতো লাগিব যে আপুনি মৃত্যুৰ সময়ত মৃত্যুৰ ভয়ত আপুনি বজৰং বাণ পাঠ কৰিছে নহয় জানো গতিকে মই এনেধৰণে বুজো পাঠ কৰে বজৰংগ বাণ কি হনুমতে ৰক্ষা কৰে প্ৰাণ কি বজৰং বাণখন পাঠ কৰিলে আপোনাৰ প্ৰাণ ৰক্ষা কৰিব হনুমানজীয়ে গতিকে আপুনি বজৰং বাণখন পঢ়িবলৈ চেষ্টা কৰক পাঠ কৰি থাকক যাতে যিটো অহাকাইলৈ হ'ব লগা আছে তাৰ পৰা যাতে মৃত্যুৰ ভয় যদি আছে সেই মৃত্যুৰ ভয়ৰ পৰা আপোনাক তেওঁ ৰক্ষা কৰিব পাৰে
জন্ম হ'লে মৃত্যু আমাৰ হ'ব, কিন্তু শনি ৰাহু কেতুৰ বাবে যেতিয়া আমাৰ বিভিন্ন দুখাদুখৰ বাবে অকাল মৃত্যু, অপমৃত্যু, দুৰ্ঘটনাৰ পৰা হোৱা মৃত্যু, এনে কিছুমান কথাৰ পৰা আমি নিজকে কিছু পৰিমাণে হ'লেও আমি ৰোধ কৰিব পাৰোঁ। সেইকাৰণে কোৱা হয় যে পাঠ কৰে বজৰংগ বাণ কি, হনুমতি ৰক্ষা কৰে প্ৰাণ কি। এই কথাটো এনেকৈয়ে বুজাইছে যে যেতিয়া বজৰং বাণ পাঠ কৰিব তেতিয়া হনুমানজীয়ে আপোনাৰ প্ৰাণ ৰক্ষা কৰিব। আগতে বজৰং বাণ পাঠ কৰিব, তাৰপিছতে ৰক্ষা কৰিব। এইটো কোৱা নাই যে আপুনি প্ৰাণৰ ভয় ইনষ্টেণ্ট যিখিনি সময়ত আপোনাৰ প্ৰাণৰ ভয় আছে সেইখিনি সময়ত আপুনি বজৰং বাণ পাঠ কৰক। সেইটো সময়ত আপুনি বজৰং বাণ পাব ক'ত, হয়নে নহয়? গোটেই কথাখিনি আছে। এই কথাখিনি আচলতে আমি শুদ্ধ যুক্তিযুক্ততাটো আমি যেতিয়া বুজি পাম তেতিয়া আমি কিছু কথা কৰিবলৈ সুবিধা হয়। গতিকে যিসকলে কয় তেওঁলোকৰ নিজৰ কিছু দৃষ্টিভংগী আছে, তাৰ সৈতে মোৰ নিমিলিবও পাৰে। সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগী আছে, সকলোৱে নিজৰ নিজৰ আচাৰ বিচাৰ আছে, যেনেধৰণে বুজি পায়। গতিকে মোৰ কথাখিনি এনেকুৱা, আৰু যিহেতু আপোনালোকে মোৰ ভিডিঅ' চাই বা আপোনালোকে মোক বিশ্বাস কৰে, অনুগ্ৰহ কৰি এই কথাখিনিও আপোনালোকে মানে ভাবি চিন্তি বিচাৰ বিবেচনা কৰি ল'ব আপোনালোকে। এতিয়া আৰু এটা কথা এনেকুৱা যে বজৰং বাণখনত ৰামৰ শপত দিয়া হয়, যাৰ বাবে আমি যেতিয়াই তেতিয়াই ৰামৰ শপত দি থাকিব নালাগে। এতিয়া কথাটো হ'ল যে বজৰং বাণত ৰামৰ শপত কেতিয়া দিয়া হৈছে, কোনখিনি সময়ত কি কৰিবৰ কাৰণে আমি প্ৰভু হনুমানক ৰামৰ শপত দিব লগা হৈছে। কথাখিনি আপোনালোকে বুজি ল'ব যে কোনোবা এটা শব্দ আছে, যিটো শব্দ, যিটো লাইনত, যিটো ছন্দত আমি তেখেতক কৈছোঁ যে তোমাক মই ৰামৰ শপত দিছোঁ, তুমি মোৰ কামটো কৰি দিয়া। এতিয়া কি কাম কৰিব দিছোঁ আমি? এতিয়াতো কৈছে যে পাঠ কৰে বজৰংগ বাণ কি, হনুমতি ৰক্ষা কৰে প্ৰাণ কি। বজৰং বাণ পাঠ কৰিলে প্ৰাণৰ ৰক্ষা কৰিব। ধূপ দে আৰু জপে হমেশা, তাকে তন্নহি ৰহে কলেচা। ধূপ ধূনা জনাই যেতিয়া তেখেতক আমি সদায় জপ কৰিম, তেতিয়া আমাৰ গৃহত বিভিন্ন ধৰণৰ ক্লেশ কিছুমান বা অপায় মংগল কিছুমান দূৰ হৈ থাকে। আপুনি জনক তুৰন্ত উবাৰো সুমিৰতো হৈ আনন্দ হমাৰো, আমাক তুমি তুৰন্তে উদ্ধাৰ কৰা আৰু আমাক সেই আনন্দখিনি দিয়া যিখিনি আমাৰ হেৰাই গৈছে। এই বজৰংগ বাণ যো জাপে তাতে ভূত প্ৰেত চব কাপে। বজৰং বাণখন যেতিয়া জপ কৰা হ'ব তেতিয়া ভূত প্ৰেত কঁপিব। বজৰং বাণৰ মই লাইনখিনি ছন্দখিনি আপোনালোকক গাই গাই শুনাই দিছোঁ, আপোনালোকক বুজাই কৰি গৈ আছোঁ। এতিয়া কোনোবা এটা শব্দ আছে য'ত ৰামৰ শপত দিয়া হৈছে। এতিয়া আপোনালোকে বুজি লওক যে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মৰ, ইনহে মাৰো তুহি শপত ৰাম কি। এইখিনিতে দিয়া হৈছে ৰামৰ শপত, ইনহে মাৰো তুহি শপত ৰাম কি। ইহঁতক মাৰা, তোমাক মই ৰামৰ শপত দিছোঁ। ইনহে মাৰ, ইহঁতক মাৰা, তুহি শপত ৰাম কি, তোমাক মই ৰামৰ শপত দিছোঁ। এতিয়া কিনহে মাৰ, কাক মাৰিব? আমি হনুমানজীক যে কৈছোঁ ইনহে মাৰ, এতিয়া কাক মাৰিবৰ কাৰণে কৈছোঁ? শব্দখিনি বুজি ল'ব। ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মৰ। আপোনাৰ গৃহত, আপোনাৰ ঘৰৰ চাৰিবেৰতে হওক, আপোনাৰ মনৰ মাজতো হওক, আপোনাৰ পৰিয়ালবৰ্গৰ কোনো লোকৰ মনৰ মাজতে হওক, যদি ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মৰ, এনেকুৱা ধৰণৰ কিছুমান বেয়া শক্তি থাকে। ভূত হওক, প্ৰেত হওক, পিশাচ হওক, কাল হওক, বেতাল হওক, এনেকুৱা যিখিনি বেয়া শক্তি, ইনহে মাৰ, সেই শক্তিখিনিক মাৰিব দিয়া হৈছে তুহি শপত ৰাম কি, তোমাক মই ৰামৰ শপত দিছোঁ। ৰাখো নাথ মৰ্যাদ নাম কি, আৰু এই শপতটো তুমি ৰাখি তুমি ৰামৰ মৰ্যাদাখিনি ৰাখা। সেইকাৰণে হনুমানজীয়ে আপোনাৰ কথা শুনি, যিহেতু আপুনি তেওঁক শপত দি দিলে, ৰামৰ মৰ্যাদাৰ কথা যিহেতু আহি গ'ল, তেওঁ আপোনাৰ কথাখিনি শুনি তেওঁ আপোনাৰ কামখিনি তুৰন্তে কৰি দিবলৈ বিচাৰে। এতিয়া ধৰি লওক আপুনি বজৰং বাণ পঢ়িছে, আপোনাৰ ঘৰখনত তেনেকুৱা ধৰণৰ ভূত প্ৰেতৰ একো সমস্যা নাই, বা আপোনাৰ মনৰ মাজতো বেয়া শক্তি বা বেয়া ভাৱ নাই, তেনেহ'লে তেওঁতো নামাৰে। তেওঁক আপুনি শপত দিছে বুলি ভাল বস্তু এটা তেওঁ মাৰি পেলাব নেকি? হনুমানজী এনেকুৱা নে বাৰু? হনুমানজীয়ে সদায় আপুনি ক'লেও নক'লেও, শপত দিলেও নক'লেও, হনুমান চালিচা পাঠ কৰিলেও আপোনাৰ ঘৰখনত ভূত প্ৰেতবোৰ নাথাকে।
কিন্তু বজৰং বানত যেহেতু মাৰিবৰ কাৰণে কোৱা হৈছে শপত দিয়া হৈছে আপোনাৰ ঘৰৰ চাৰিবেৰৰ মাজতো যদি কিবা ভূত প্ৰেতৰ সমস্যা হোক বা বেয়া শক্তি কিবা যদি থাকে এই সকলোখিনি বেয়া শক্তি বেয়া বস্তু হনুমানজীয়ে মাৰি দিয়ে শপতখিনি সেইখিনিতেহে দিয়া হয় গতিকে এই শপতটো দিয়া মানেই যে আপুনি বজৰং বান পাঠ কৰা মানেই যে তেখেতক আমি বাধ্য কৰি দিছে তেনেকুৱা ধৰণৰ কথা নহয় কাৰণ তেওঁক আপুনি ভূত প্ৰেত মাৰিবলৈহে শপত দিছে আপুনি ভাল কাকো মাৰিবলৈ শপত দিয়া নাই যিখিনি বেয়া শক্তি সদায় হনুমানজীয়ে মাৰে যিখিনি বেয়া শক্তিয়ে হনুমানজীলৈ ভয় কৰে সেই বেয়া শক্তিখিনিকে আপুনি মাৰিবলৈ শপত দিছে যাতে আপোনাৰ ঘৰৰ পৰা তেনে ধৰণৰ বেয়া বস্তু বেয়া শক্তিবোৰ আঁতৰি যায় এই শপতটো কোনো এনেকুৱা শপত নহয় যে আপুনি তেওঁ শপতটো দি ৰাখিব নোৱাৰিলে ৰামে কষ্ট পাব এনেকুৱা ধৰণৰ কোনো কথা নহয় কাৰণ তেওঁ নিজে ভূত প্ৰেত মাৰি ভালেই পায় তেওঁ য'ত থাকে ত'ত ভূত প্ৰেত এনেও নাহে গতিকে তেখেতৰ শপত দিয়া মানে এইটো আমি ভাবিব নালাগে যে আমি খুব ডাঙৰ এটা কাম কৰিলোঁ আমাৰ কিবা বিপদ হ'ব নেকি তেনেকুৱা কোনো ধৰণৰ কথা নাই ৰামৰ শপত আমি তেখেতক অনুৰোধ কৰিছোঁ যে তোমাক মই ৰামৰ শপত দিছোঁ কাৰণ আমি বিপদত পৰি আছোঁ আমাৰ ঘৰখনত ভূত প্ৰেত বা বেয়া শক্তিৰ প্ৰভাৱ আছে সেইকাৰণে তোমাক মই শপত দিছোঁ তুমি সেইখিনি দূৰ কৰা এতিয়া সেইকাৰণে এই কি ক'ম আৰু বেজ বেজালি তন্ত্ৰ মন্ত্ৰ যিবিলাকে আনৰ অপকাৰ কৰে উপকাৰ নকৰে সেই অপকাৰী শক্তিবিলাক বেয়া শক্তিবিলাক বজৰং বানখন পাঠ কৰিলে দূৰ হৈ যায় আৰু সেই কথাৰ কাৰণে এই যে তেনে ধৰণৰ মানুহ কিছুমান আমাৰ নিচিনা মানুহৰ মানে দ্বাৰাই এনে ধৰণৰ প্ৰচাৰ কৰি থাকে যে বজৰং বান পাঠ কৰিব নালাগে এটা পাঠ কৰিব নালাগে নহয় আপুনি বজৰং বান পাঠ কৰিব লাগে ধূপ দে আৰু জপে হমেশা ধূপ দি যেতিয়া আপুনি হমেশা মানে সদায় জপ কৰিব তাকে তন্নহি ৰহে কলেশা তেতিয়া আপোনাৰ ঘৰত কোনো ধৰণৰ ক্লেশ নাথাকে গতিকে লিখা মানুহজনে কৈছে তুমি সদায় পাঠ কৰা আমি বুজা মানুহে বুজিছোঁ যে নপঢ়িবা গতিকে এই কথাবিলাক নহয় লিখিছে তেওঁ পঢ়িব দিছে আপোনাক আপুনি পাঠ কৰক কোনো ধৰণৰ বিপদ আপদ নহয় আজি মই ইমান দিন পাঠ কৰিছোঁ আজি এবছৰ ধৰি বজৰং বান পাঠ কৰিছোঁ নিজৰ বাবে দুবাৰ এবাৰ পাঠ কৰিছোঁ বিপদত হোৱা যেন পালে বা কিবা সমস্যা হোৱা যেন পালে এতিয়া আপুনিতো মোক বিপদতে মাতিছে নহয় জানো গতিকে তেনে ধৰণৰ কথা আৰু বজৰং বান আৰু হনুমান চালিচা পাঠ এনে অনুষ্ঠান নহয় যে আপুনি বিপদত পৰিবৰ কাৰণেহে আপুনি বা বিপদত পৰিহে আপুনি পাঠ কৰিব আপুনি বিপদত নপৰিবৰ কাৰণে পাঠ কৰক এতিয়া মই প্ৰতিটো যাত্ৰাত দুজন হলেও এনেকুৱা লোক পাওঁ তেওঁলোকৰ ঘৰত বৰ্তমান একো সমস্যা নাই ভৱিষ্যতে যাতে একো সমস্যা নহয় তাৰ বাবে হনুমান চালিচা বজৰং বান তেওঁলোকে পাঠ কৰাব বিচাৰে গতিকে মই আপোনালোকক কম শুদ্ধকে হনুমান চালিচাৰ লগতে বজৰং বান পাঠ কৰক আপোনাৰ কোনো অপকাৰ বিপদ আপদ নহয় আৰু শপত দিয়াৰ কথাটোক লৈ ইমান বেছি চিন্তা কৰি থাকিবলগীয়া নাই তেওঁ ভূত প্ৰেত মাৰিবৰ কাৰণেহে শপত দিয়া হৈছে যিখিনি তেওঁ ভালেই পায় তেওঁ আপুনি তেওঁ শপত দিয়ক বা নিদিয়ক ৰামচন্দ্ৰৰ মৰ্যাদাৰ কথা কক বা নকক তেওঁ আপোনাৰ ঘৰত থকা ভূত প্ৰেত তেওঁক যেতিয়া আপুনি মাতিব তেওঁ যেতিয়া আপোনাৰ ঘৰত থিতাপি ল'ব তেওঁক যেতিয়া আপুনি স্থাপন কৰিব যেতিয়া আপুনি চালিচা পাঠ কৰি থাকিব তেনে ধৰণৰ বেয়া শক্তিবিলাক এনেও নাথাকে গুচি যায় কিন্তু মাৰিবৰ কাৰণে আমি বজৰং বানখন প্ৰয়োগ কৰিব লাগে কথা সিমানে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু আহিলোঁ খুব বেছি ভাগৰ লাগি আছে মাজুলীৰ পৰা আৰু অহাকাইলৈ আকৌ লগ পাম সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব